প্ৰথমতে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছিলোঁ, যিটো নিৰ্ধাৰিত সময়ত আহি পাবলগীয়া আছিলে সেইমতে আমি আহি নাপালোঁ। তাৰ দুটা কাৰণ। এটা কাৰণ প্ৰতিকূল পৰিৱেশৰ কথা ক'লেই, তেজপুৰৰ পৰা আহিছোঁ, আৰু আনটো মোৰ দাদা সুশান্ত দত্তই এইটো বেয়া নাপাব, আমাৰ আচলতে অকণমান খেলি মেলি হ'ল। আমি অলপ দেৰি হৈছে কাৰণে আমি অলপ স্পীডতে আহিছোঁ। আহোঁতে আমি অভাৰব্ৰিজ নতুনকৈ কেইখনমান হৈছে, আমি আচলতে বহুত দূৰ পালোঁগৈ, টিয়ক পালোঁগৈ, আকৌ ঘূৰি আহিছোঁ। কোৱাৰ কাৰণ আছে। তেতিয়া মোৰ মনত পৰিলে আমাৰ মহাত্মা গান্ধীয়ে এটা কথা কৈছিলে নহয়, এইটো স্পীড ইজ ইৰেলিভেণ্ট ৱেন দি ডিৰেকশ্যন ইজ ৰং। আমি কিমান জোৰত গৈছোঁ সেইটো অপ্ৰাসংগিক যদি গতিটো, আমাৰ দিশটো যদি মানে ভুল হয়। মুক্ত চিন্তাৰ বিষয়ে যেতিয়া বৰ্ণালী বৰুৱা দাস বাইদেউৰ লগত প্ৰসংগক্ৰমে কওঁ যে আমাৰ তিলোচন গগৈয়ে মোক সাঁথৰিৰ উপসম্পাদক মই 2011 চনৰ পৰা হৈছোঁ, 10 ডিচেম্বৰৰ পৰা। কিন্তু বাইদেউৰ লগত মোৰ লেখক জীৱনৰ যিটো আৰম্ভণি, একদম আৰম্ভণিৰ পৰা বাইদেউৰ লগত সম্পৰ্ক, ঘৰুৱা সম্পৰ্ক। বাইদেৱে যেতিয়া প্ৰথম কৈছিলে যে মুক্ত চিন্তাৰ 10 বছৰীয়া জয়ন্তী বা বৰ্ষপূৰ্তি উপলক্ষে আহিব লাগে, মই এনেই দৰ্শক হিচাপেও আহিবলৈ ভাল পালোঁহেঁতেন। সকলোৰে বিভিন্ন ব্যস্ততা, তাৰ মাজতো মই কৈছিলোঁ নাই, এদিন সময় লৈ পেলাই মই কিবা কৰি যাম। আৰু হয়ো মই পৰহি মানকাছৰলৈ গৈছিলোঁ, একেবাৰে ভাৰত বাংলাদেশ বৰ্ডাৰ। সেইদিনাখন থাকিবলগীয়া আছিল, এইটো অনুষ্ঠানৰ কাৰণে আহিছোঁ। এই যে মই এইটো ক'লোঁ যে আমাৰ ডিৰেকশ্যনটো ভুল হোৱাৰ কাৰণে বহুত স্পীডত গৈ আমাৰ কাম নহ'ল। আমি হয়তো আমাৰ দৰে ইয়াত থকা প্ৰতিগৰাকী ব্যক্তিয়ে হয়তো, আমি গুৱাহাটীৰ পৰা বা অসমৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা অহা লোককো মই ইয়াত দেখিছোঁ যে মুক্ত চিন্তা গোটেই দলটোৰ এই যিটো ডিৰেকশ্যন, যিটো লাইনত তেওঁলোক যাব লাগে, সেই ডিৰেকশ্যনটো ঠিকেই আছে। আৰু সেইকাৰণে বোধ কৰোঁ আমি ক'ৰবাত সকলোৱে আমাৰ লগত আমি 4জন আমি আহিছোঁ, গোটেইকেইজনে কৈছে যে এই গোটেই লোকসকলে এইমাত্ৰ সম্বৰ্ধনা দিয়াৰ কাৰণে খুব ভাল পাইছোঁ। তিলোচন গগৈ আৰু বিথিকা হাজৰিকাৰো নাম লৈছে যে আমাৰ সাহিত্য জগতত আমি যিসকলে লিখে, আমি লেখকসকলক জানো, আৰু অসমৰ পটভূমিত যিসকলে গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ লেখকসকলকো বৰ লেখক বুলি ধৰা নহয়, আৰু বঁটা চটা পালে আমি সেইসকলক লেখক বুলি ভাবোঁ। তাৰ বাহিৰেও আমি নেদেখা বহুজন কৰ্মী থাকে, যাৰ জৰিয়তে এই গোটেই সাহিত্যৰ জগতখন বৰ্তি আছে। গতিকে এই সকলোৰে, আমি যিসকল আহিছোঁ দূৰৰ পৰা, সকলোৱে এইটোৱে পাতি আহিছোঁ যে গোটেই দলটোৱে যে স্বেচ্ছামূলকভাৱে এই গোটেই কামবিলাক কৰি আছে, কাৰ কাৰণে কৰিছে? আমিতো একো সহায় কৰি দিব পৰা নাই। গতিকে তেওঁলোকৰ এটা দিনত আমি যদি অন্ততঃ শাৰীৰিকভাৱে গৈ পেলাই, থিয় দি পেলাই যদি তেওঁলোকৰ লগত আছোঁ বুলি অন্ততঃ ক'ব পাৰোঁ, সেইটোৱেই আমাৰ কৰিব পৰা সামান্য সামৰ্থ্যৰ ভিতৰৰ এটা কাম। গতিকে আৰম্ভণিতে এইটো কৈছোঁ যে যোৱা 10 বছৰ বৰ্ষপূৰ্তি এটা খুব গুৰুত্বপূৰ্ণ লগে লগে আচলতে সদায় যিটো মূল্যায়ন বুলি কওঁ, যিকোনো কৰ্মৰে, কোনো নিৰ্দিষ্ট লেখকৰ সাহিত্য কৰ্মৰেই হওক, কোনো আলোচনীৰ মূল্যায়নৰ ক্ষেত্ৰতেই হওক, লগে লগে মূল্যায়ন কৰিবলৈ কেতিয়াবা অলপ অসুবিধা হয়। তাৰ কাৰণে এটা সময়ৰ হয়তো ব্যৱধান হ'লে মূল্যায়ন কৰিবলৈ, বস্তুনিষ্ঠভাৱে মূল্যায়ন কৰিবলৈ আৰু বেছি সুবিধা হয়। কিন্তু ইতিমধ্যে হয়তো আগৰ বক্তাসকলে কৈয়ে গৈছে গোটেই পটভূমিটো, যে যোৱা 12-13 বছৰৰ পৰা গোটেই ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক পৰিৱৰ্তন, আৰু অকল ৰাজনৈতিক পৰিৱৰ্তন নহয়, নিৰ্বাচনী ৰাজনীতি বা সংসদীয় ৰাজনীতিৰ পৰিৱৰ্তন নহয়, সেই পৰিৱৰ্তনে মানুহৰ মনোজগতলৈ অনা যি আমূল পৰিৱৰ্তন, যি সাংঘাতিক পৰিৱৰ্তন, সেই সময়ছোৱাত মুক্ত চিন্তাৰ দৰে এখন আলোচনী, যিখন আলোচনীয়ে নিৰন্তৰভাৱে অকণো হেৰফেৰ নকৰাকৈ নিজৰ স্থিতিত অটল হৈ তেওঁলোকে আজি যে 10 বছৰ সম্পূৰ্ণ কৰিব পাৰিছে, এইটো এটা কিন্তু সাধাৰণ কথা নহয়। এইটো মই মুক্ত চিন্তা গ্ৰুপৰ মানুহ হিচাপে বা তেওঁলোকক ব্যক্তিগতভাৱে ভালপোৱা মানুহ হিচাপে মই কোৱা নাই, আৰু মই যিখিনি দুই এটা বিক্ষিপ্তভাৱে ক'ম, কাৰণ কম সময়ৰ ভিতৰত মই 10 বছৰৰ দীঘল পৰিক্ৰমা এটা সামৰিব লাগিব। মই মূল কথাকেইটামানহে ক'ম, আৰু সেইটো মই এজন পঢ়ুৱৈ হিচাপে মই যিমান পাৰি বস্তুনিষ্ঠভাৱে, মই ব্যক্তিগত সম্পৰ্ক বা ময়ো এটা সংখ্যাৰ অতিথি সম্পাদক হিচাপে কাম কৰিছিলোঁ, সেই হিচাপত মই কথাখিনি নকওঁ। গতিকে এজন
বস্তুনিষ্ঠভাৱে নিৰপেক্ষভাৱে পঢ়ুৱৈ হিচাপত সাহিত্য অসমীয়া সাহিত্যৰ ভাষা সাহিত্যৰ এগৰাকী ছাত্ৰ হিচাপত বা সাধাৰণ এগৰাকী কৰ্মী হিচাপত মই কথাখিনি ক'বলৈ যত্ন কৰিম। গতিকে যিখিনি আৰম্ভণিৰ পৰা অৱশ্যে তেওঁলোকে এই যিটো আগত ছপা মাধ্যমত তেওঁলোকৰ এখন সৰু পুস্তিকাৰ ধৰণৰ আলোচনা আছিল যুক্তি বিকাশ, হয় এখনা হয় এখনাৰ কেইবাটাও সংখ্যা পঢ়িছিলোঁ যুক্তি বিকাশ সমিতিৰ। তাৰপিছত তেওঁলোকে যে ডিজিটেল মাধ্যমলৈ যিটো শ্বিফ্ট বুলি আমি যিটো কওঁ, সেইটো এটা কিন্তু খুব গুৰুত্বপূৰ্ণ সংঘটন। এটাটো আমাৰ জাতীয়তাবাদীসকলে কৈ থাকে, মই সেইটো এংগুলত কোৱা নাই, যে এই একবিংশ শতিকাত যদি আমাৰ নিচিনা সৰু সৰু ভাষাবিলাকে যদি জীয়াই থাকিব লাগে, তেতিয়াহ'লে কিন্তু ডিজিটেল মাধ্যমত চৰ্চা কৰাৰ কিন্তু একো বিকল্প নাই। আৰু তাৰ কাৰণে আমাৰ যিখিনি কৰণীয়, এইটো অকল ব্যক্তিগত প্ৰচেষ্টাত আমি কিছুমান কাম কৰিব নোৱাৰোঁ, সমূহীয়াভাৱে বহুত কাম কৰিব পাৰি। বিশেষকৈ অসমীয়া পুৰণি সাহিত্য যিবিলাক আছে, ইউনিকোডলৈ আমি তাক কনভাৰ্ট কৰিবই লাগিব, ট্ৰান্সফাৰ কৰিবই লাগিব। নহ'লে অকল ছপা মাধ্যমক আধাৰ কৰি আমি সেই 70 বছৰ 100 বছৰ পিছৰ ষ্টাইলত আমি অধ্যয়ন কৰি থাকিব নোৱাৰিম। গতিকে এইটো এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন আমি জানিতে বা অজানিতে হয়তো কৰি আছোঁ, যে অসমীয়া ভাষাক অন্ততঃ ডিজিটেল মাধ্যমত আমি ডেটা বুলি যাক আমি কওঁ, যে ডেটাসমূহ অন্ততঃ অসমীয়া ভাষাৰ ডেটাসমূহ তাত সংযোগ কৰা হৈ আছে। এইটো এটা মই কণ্টেণ্ট বা বিষয়বস্তু বাদ দিওঁ, সেই যে ইউনিকোডলৈ যে অসমীয়া নামৰ ভাষাটোৰ শব্দসমূহ যে তাত অন্তৰ্ভুক্ত কৰা হৈছে, এইটো এটা খুব ডাঙৰ এটা অৱদান বুলি মই ক'ব খোজোঁ। তাৰপিছত আমি দেখা পাওঁ যে বিশেষকৈ অসমীয়া বিভাগৰ শিক্ষক যে আমি দেখা পাওঁ যে কিছুমান টিপিকেল ধৰণৰ অধ্যয়ন কিছুমান হয়, যে এই বিকল্প মাধ্যমত অসমীয়া ভাষা সাহিত্যৰ চৰ্চা, তেতিয়া কিছুমান আলোচনীৰ নাম আমি দেখা পাওঁ। আৰু সেইটোলৈ মোৰ সদায় এটা অকণমান আপত্তি এটা আছে, সেইটো বিকল্প মাধ্যম বুলি কোৱা হয় কেৱল মাধ্যমটো চাই পেলাই, যেনিবা আগতে ছপা মাধ্যম আছিলে, তাৰ ঠাইত ডিজিটেল মাধ্যমত চৰ্চা কৰিছে। এতিয়া মাধ্যম সলনিটো এটা একো মানে এটা স্বাভাৱিক প্ৰক্ৰিয়া। এটা সময়ত শিলত লিখিছিলে, তাৰপিছত সাঁচিপাত আহিলে, তাৰপিছত কাগজ আহিলে, কাগজৰ পিছত ডিজিটেল আহিছে, ডিজিটেলৰ পিছত কাইলৈ বেলেগ আহিব। এইটো এটা ইমান ডাঙৰ কথা নহয়। কিন্তু সেইটোক মানে সেইকাৰণে যোৱা 10 বছৰমানত বা 15 বছৰমানৰ পৰা দেখিছোঁ যে কেতবোৰ অসমীয়া আলোচনী, অনলাইন আলোচনীৰ জন্ম হৈছে। এইটো এফালৰ পৰা এইমাত্ৰ যিটো কথা কৈছিলোঁ যে অসমীয়া ভাষাৰ ডিজিটেল মাধ্যমত চৰ্চা, সেইফালৰ পৰা এটা ভাল কাম হৈছে। কিন্তু এটা মোৰ সাহিত্যৰ এগৰাকী কৰ্মী হিচাপত এটা মোৰ আপত্তি আছে, এইটো যে বিকল্প মাধ্যম বুলি যে ব্যৱহাৰ কৰে, আমাৰ অসমীয়া ভাষা সাহিত্যৰ গৱেষকসকলে ব্যৱহাৰ কৰা দেখিছোঁ, যে সেইটো কেতিয়াও বিকল্প মাধ্যম নহয়। বৰং কেতিয়াবা দেখা পাওঁ যে তেওঁলোকে একেগৰাকী লেখক ছপা মাধ্যমৰ এখন মূলসুঁতিৰ আলোচনীলৈ লেখা এটা পঠিয়াইছে, সেই লেখাটো প্ৰকাশ হোৱা নাই, তেতিয়াহে তেওঁ অনলাইন আলোচনীখনত প্ৰকাশ কৰিছে। কেতিয়াবাহে দেই, এইটো সদায় সেইটো ঘটনা নহয়, কিছুমান লেখা অকল অনলাইনত দিয়ে। গতিকে এইটো কেতিয়াও হ'ব নোৱাৰে যে মোৰ লেখাটো কোনো আলোচনীয়ে ছপা আলোচনীয়ে উলিওৱা নাই, মোৰ প্ৰথম প্ৰেফাৰেঞ্চ বা প্ৰথম মোৰ ছপা আলোচনীয়ে, তাৰ পাছতহে মোৰ অনলাইন, আৰু সেইকাৰণে সেই বিকল্প সেইটো হ'ব নোৱাৰে। কিন্তু সঁচা অৰ্থত এই যে বিকল্প, যিটো কাৰণত আমি ক্ষুদ্ৰ আলোচনীৰ কথা কওঁ, যে ক্ষুদ্ৰ আলোচনীটো আমাৰ দুৰ্ভাগ্যজনকভাৱে অসমৰ নিচিনা ঠাইত সেই আন্দোলনটো আমাৰ গঢ়লৈ আচলতে নুঠিলেই। আৰু সেইকাৰণে আমাৰ এটা খুব ভুল ধাৰণা এটা থাকিল যে ক্ষুদ্ৰ আলোচনী মানে কলেবৰৰ ক্ষুদ্ৰত্বটোকে আমি বহুতে ভাবি ল'লোঁ। আচলতে সকলোৱে হয়তো ইয়াত থকা মই ছাত্ৰ ছাত্ৰীসকল আছে কাৰণে কৈছোঁ যে যিসমূহ ডাঙৰ ডাঙৰ মানে মিডিয়া হাউচৰ পৰা আলোচনী ওলায়, তাত বিভিন্ন সীমাবদ্ধতা আছে। মই নিজেও তেনেকুৱা এটা হাউচত আলোচনীত কাম কৰিছিলোঁ, বিভিন্ন সীমাবদ্ধতা আছে। আৰু এতিয়াতো যোৱা 15 বছৰ বা 13 বছৰত আমি দেখিলোঁৱেই যে স্বতন্ত্ৰ সংবাদ মাধ্যম বুলি আৰু কোনো কথা নাই। গতিকে কেতবোৰ লেখা আমি প্ৰায়েই গুৱাহাটী বা গোটেই অসমৰে কেতবোৰ লেখকৰ আমি এই বিখুদ্গাৰ বা আপত্তি এটা আমি শুনো যে আমাৰ লিখিবলৈ ঠাই নোহোৱা হ'ল। এই লিখিবলৈ ঠাই নোহোৱা হ'লটো এটা কিন্তু যোৱা 13 বছৰত শুনা এটা, আপোনালোকেও নিশ্চয় শুনিছে যে যিসকল লেখকে অকণমান প্ৰতিষ্ঠান বিৰোধী লেখা লিখিছিলে, যিসমূহে প্ৰাতিষ্ঠানিক কথা কিছুমানক প্ৰশ্ন কৰিছিলে, সেই লেখকসকলৰ কাৰণে সঁচা সঁচিকৈ কোনো ধৰণৰ ঠাই নোহোৱা হৈ গ'ল। আৰু সেই তেনেকুৱা ঠাই নোহোৱা যিসমূহ লেখা আছে, তাক যদি কোনোবা আলোচনীয়ে যি মাধ্যমতে নহওক স্থান দিব পাৰে, তেতিয়াহ'লে কিছু পৰিমাণে ক্ষুদ্ৰ আলোচনীৰ আৰু বহুত বৈশিষ্ট্য আছে, কিন্তু সেইটো এটা প্ৰথম চৰ্ত হ'ব লাগিব যে যিটো লেখা মূলসুঁতিৰ আলোচনীয়ে উলিয়ায়, যে মোৰ এখন আলাপ নামৰ আলোচনী আছে, তাত নোলালেও হ'ব, কাৰণ তাতে মূলসুঁতিৰ আলোচনীত ওলালে বেছি পঢ়ুৱৈ পঢ়িব।
কিন্তু মই এনেকুৱা এটা লেখা মোৰ তাত ওলাব যিটো লেখা প্ৰাতিষ্ঠানিক বা সংবাদ মূল সুঁতিৰ সংবাদ প্ৰতিষ্ঠানে কেতিয়াও উলিয়াবলৈ তেওঁলোকৰ ৰাজনৈতিক আদৰ্শটোৰ কাৰণে উলিয়াবই নোৱাৰে। এতিয়া চিধা আহিল ৰাজনৈতিক আদৰ্শ বা মতাদৰ্শৰ কথাটো। গতিকে মুক্ত চিন্তা এখন এনেকুৱা এখন আলোচনী যি হয়তো ছপা মাধ্যমত চলাহেঁতেন তাক আমি ক্ষুদ্ৰ আলোচনী বুলি ক'ম, ডিজিটেল মাধ্যমত ক্ষুদ্ৰ আলোচনীৰ কথাটো এতিয়াও আলোচনা তেনেদৰে বা সেই অভিধাটো প্ৰয়োগ কৰা হোৱা নাই। কিন্তু যিটো বিকল্প মাধ্যম বুলি সঁচা অৰ্থত যদি আমি ক'ব পাৰোঁ তেতিয়াহ'লে মোৰ হয়তো সীমাবদ্ধতা থাকিব পাৰে। মই ইমান আলোচনী ভালেখিনি খবৰ পাওঁ কিন্তু হয়তো গম নোপোৱাকৈ থাকিব পাৰে, অলক্ষিতে থাকিব পাৰে। মই যিখিনি অনলাইন বা ডিজিটেল মাধ্যমত যিখিনি আলোচনী অসমীয়া ভাষাত সম্প্ৰতি চলি আছে, প্ৰকাশিত হৈ আছে, তাৰ ভিতৰত কিন্তু মুক্ত চিন্তা নামৰ আলোচনীখনেই সঁচা অৰ্থত সেই যিটো বিকল্প আলোচনী, বিকল্প মাধ্যম বুলি, বিকল্প সাহিত্যৰ মাধ্যম বুলি আমি ক'ব পাৰোঁ, সঁচা অৰ্থত বিকল্প সাহিত্যৰ চৰ্চা কিন্তু মুক্ত চিন্তা আলোচনীয়ে কৰি আছে। কিন্তু এটা কথা আৰু মই মন কৰিছোঁ যে এই যে ডিজিটেল মাধ্যমত সাহিত্য চৰ্চা বুলি কেতবোৰ গৱেষণা পথৰ PhD ChD হৈছে, বিভিন্ন ধৰণৰ বিদ্যায়তনিক আলোচনা বা প্ৰবন্ধ পাতিও ৰচনা হৈছে, সেইসমূহৰ বেছিভাগত অন্ততঃ মই যিবিলাকত চাইছোঁ তাত আচৰিত ধৰণে বাকী আলোচনীৰ নাম লয়, কিন্তু এইখন আলোচনীৰ ক'ৰবাত কিন্তু অলপ নামটো যি হিচাপত আলোচনা কৰিব লাগে সেই আলোচনাটো কিন্তু মানে সিমান কৰা দেখা নাযায়। সেইটোৱে আকৌ এই ৰাজনৈতিক মতাদৰ্শগত কথাটো লৈ আমাৰ মন আকৰ্ষণ কৰে। গতিকে এই দুটা কথা, যিটো মতাদৰ্শগত অৱস্থান, বহু গৱেষকক আমি দেখিছোঁ, বহু আলোচকক দেখিছোঁ যে কেতবোৰ মতাদৰ্শগত অৱস্থানত লিখা হ'লেই যে তাক যি তথাকথিত গৱেষণা বুলি কয়, তথাকথিত আলোচনা বুলি কয়, তথাকথিত বিদ্যায়তনিক আলোচনা বুলি কয়, সেই আলোচনাসমূহ তেওঁলোকে বাদ দি থয়। আৰু সেইটো কিন্তু বিক্ষিপ্ত বা কোনো ব্যক্তিগত চইচ বা ব্যক্তিগত নিৰ্বাচন বুলি আমি নিশ্চয় নাভাবোঁ। সেইটো যে যোৱা সময়ছোৱাত যি এটা সামগ্ৰিক পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনৰে এটা অংশ বুলি আমি ক'ব বিচাৰোঁ। যে সামগ্ৰিকভাৱে যি পৰিৱৰ্তন পৰিকল্পিতভাৱে কৰা হৈছে, মানুহৰ মনৰ জগতত, বৌদ্ধিক জগতত যি পৰিৱৰ্তন আনিবলৈ বিচৰা হৈছে, সেই পৰিৱৰ্তনৰে হয়তো এটা অংশ যে কেতবোৰ চিন্তাক, কেতবোৰ আলোচনীক আমি প্ৰণালীবদ্ধভাৱে, খুব সুচিন্তিতভাৱে তাক আমি এক্সক্লুড কৰি থ'ম, তাক আমি বাহিৰ কৰি থ'ম। আৰু এই বাহিৰ কৰি থোৱা কেতবোৰ সমাজৰ মূল সুঁতি শব্দটো মই আৰম্ভণিৰ পৰা ব্যৱহাৰ কৰি আছোঁ। মূল সুঁতি থাকিলে তাৰ কাষৰত থকা সুঁতিও থাকিব, প্ৰান্তত থকা সুঁতিও থাকিব, পেৰিফেৰিত থকা কথাও থাকিব। মুক্ত চিন্তা আলোচনীখনৰ ক্ষেত্ৰত দেখিছোঁ বা যিটো ক্ষুদ্ৰ আলোচনী বহুতে কৰে যে পেৰিফেৰিত থকা, ছাইডত থকা, প্ৰান্তীয় ঠাইত থকা যিবিলাক মূল সুঁতিৰ আলোচনী, মূল সুঁতিৰ লেখকসকলে চুব নিবিচাৰে, লিখিব নিবিচাৰে, আলোচনা কৰিব নিবিচাৰে, সেইসমূহ এই যে মুক্ত চিন্তা আলোচনীৰ একেবাৰে প্ৰথম বছৰ, প্ৰথম সংখ্যাৰ পৰা একেবাৰে শেহতীয়া 10ম বছৰ, ষষ্ঠ সংখ্যালৈকে আমি দেখিছোঁ যে তেওঁলোকে নিৰন্তৰভাৱে সেই ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ আপোচ কৰা নাই যে নিৰন্তৰভাৱে সেই বিষয়ক লেখাসমূহ, অকল মতাদৰ্শগত অৱস্থানটো আছেই, তাৰ লগত কেতবোৰ প্ৰান্তত থকা বিষয়বস্তু তেওঁলোকে সামৰিবলৈ যত্ন কৰিছে। আৰু এইটো ভাবোঁ যে অসমীয়া আলোচনী সাহিত্যৰ বা অসমীয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰত বা বৌদ্ধিক চৰ্চাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অৱদান এই আলোচনীখনৰ। আমি যোৱা 10 বছৰৰ কথা কৈয়ে আছোঁ। আমি যদি এনেই অকণমান মন কৰোঁ তেতিয়াহ'লে মাত্ৰ কেইখনমান আলোচনী, আমাৰ নৱজ্যোতি দা বহিয়ে আছে, নতুন পদাতিকে নিৰন্তৰভাৱে কাম কৰি আছে, আলোচনী উলিয়াই আছে। মাজতে বন্ধ হৈছিলে, আকৌ হৈছে আমাৰ নতুন সাহিত্য পৰিষদৰ নতুন পৃথিৱী, আৰু ইফালে মুক্ত চিন্তা। আপোনালোকৰ যদি আৰু নাম মনত আহে তেতিয়াহ'লে মোক ক'ব যে মোৰ এইকেইখন আলোচনীৰ বাহিৰে তাৰে ভিতৰত নতুন পদাতিক আৰু মুক্ত চিন্তাকে আৰু বেছি মানে আপোচহীনভাৱে আমি নিৰন্তৰভাৱে সাহিত্য চৰ্চা আৰু অন্যান্য লেখাসমূহ প্ৰকাশ কৰা দেখা পাইছোঁ। যে এই 2খন বা 3খন আলোচনীক বাদ দি যোৱা 10 বছৰত বা যোৱা 15 বছৰত তেনেকুৱা আমি অন্ততঃ এই বাওঁ মতাদৰ্শগত বা বাওঁ গণতান্ত্ৰিক মতাদৰ্শৰ পৰা কোনো ধৰণৰ আলোচনী অন্ততঃ বিভিন্ন গ্ৰুপত আমি অসমৰ বিভিন্ন প্ৰান্তত কাম কৰি থকা দেখা পাইছোঁ। বিভিন্ন ধৰণৰ মনোগ্ৰাফ, বিভিন্ন ধৰণৰ গ্ৰন্থ, সংকলিত গ্ৰন্থ ওলাইছে, কিন্তু এই ধৰণৰ নিৰন্তৰভাৱে যিখন আলোচনী প্ৰকাশ কৰাৰ যিটো মানে অন্তৰালৰ যিবিলাক কষ্ট বা যিটো এক ধৰণৰ সাধনা, সেইটো কিন্তু মই মাত্ৰ এই 2খন আলোচনীৰ ক্ষেত্ৰতে দেখা পাইছোঁ। গতিকে সেইটো এটা আমাৰ কাৰণে
এটা খুব গুৰুত্বপূৰ্ণ কথা। আৰু আজি এনেকুৱা হৈছে যে যুক্তিবাদ যেহেতু এখন আলোচনীৰ মূল কেন্দ্ৰীয় বস্তু, কেইবাটাও সম্পাদকীয়ত কৌশিক দাস মহোদয়ে সেই যুক্তিবাদৰ কথাটো ইমান ধুনীয়াকৈ সৰল ভাষাত সকলোৱে বুজি পাব পৰা ভাষাত তেখেতে লিখিছে। বহুকেইটা প্ৰবন্ধ আচলতে আমাৰ পঢ়াশলীয়া ছাত্ৰ ছাত্ৰী, বিশেষকৈ এই 9-10 মানৰ পৰা আমাৰ একাদশ দ্বাদশ শ্ৰেণীলৈকে আচলতে পঢ়িবলৈ দিব লাগে, পঢ়াশলীয়া পাঠ্যপুথিত সোমাব লাগে। আমাৰ প্ৰসেনজিৎ চৌধুৰী ছাৰৰতো আগৰ পৰা ৰচনা লিখিছেই। আমাৰ মুক্ত চিন্তাত যিকেইটা প্ৰবন্ধ লিখিছে, বিশেষকৈ প্ৰথম সংখ্যা যিটো প্ৰবন্ধ লিখিছে যুক্তিবাদ সম্পৰ্কত, সেইটো আচলতে মই ভাবোঁ সেইদিনা আকৌ চাওঁতে দেখিছোঁ যে এইটো আচলতে পঢ়াশলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো বাধ্যতামূলক কৰিব লাগে। আজিকালি যিদৰে আমাৰ পৰিৱেশমূলক যিবিলাক ৰচনা ছাত্ৰ ছাত্ৰী পঢ়িবলৈ দিওঁ বাধ্যতামূলকভাৱে, সেই ৰচনাখন বা কৌশিক দাসৰো কেইবাখনো ৰচনা আচলতে ল'ৰা ছোৱালীক পঢ়িবলৈ দিব লাগে। কিন্তু লাগে বুলিহে কৈছোঁ, প্ৰচেষ্টাটো বা প্ৰক্ৰিয়াটো ইমান কিন্তু সহজ নহয়। সেইটো আমি ব্যক্তিগত প্ৰচেষ্টাত হয়তো কাৰোবাক ক'ব পাৰিম যে এইটো প্ৰবন্ধ পঢ়ক, এইটো প্ৰবন্ধ পঢ়া, হয়তো ক'ব পাৰিম। তাৰ কাৰণে আমাক সেই যিটো আকৌ প্ৰতিষ্ঠানৰ কথা আহে যে আপোনালোকৰ গোটেই পৰিৱেশটো চাওক, যে পাঠ্যপুথিত এই ধৰণৰ ৰচনা, য'ত এই ধৰণৰ আলোচনীৰ নাম উচ্চাৰণ কৰাটোৱে এটা মানে এটা সুদূৰ পৰাহত কথা হৈছে, যে সেই ধৰণৰ চিন্তা প্ৰসূত প্ৰবন্ধ এটা আমাৰ ৰাষ্ট্ৰই পৃষ্ঠপোষকতা কৰা পাঠ্যপুথিত অন্তৰ্ভুক্ত হোৱাটো সম্ভৱ নে অসম্ভৱ, সেইটো আমি নিজেই কল্পনা কৰি ল'ব পাৰোঁ। গতিকে আজি এনেকুৱা এটা ছিটুৱেশ্যন বা এনেকুৱা এটা পৰিস্থিতি হৈছে যে ঊনবিংশ শতিকাৰ কথাটো আমি যুক্তিবাদ বুলি কোৱাৰ লগে লগে আনিবই লাগিব যে হয়, যুক্তিবাদৰো বেলেগ বেলেগ সমালোচনা বা ক্ৰিটিক আছে, সেইটো বেলেগ। কিন্তু আজি পৰিস্থিতিটো এনেকুৱা হ'ল যে ঊনবিংশ শতিকাৰ যিটো বেংগল ৰেনাইচান্সৰ কথা আমি কওঁ, আকৌ প্ৰশ্ন আহিছে দেই, এইবিলাক যোৱা 20 বছৰত বহুত প্ৰশ্ন কৰা হৈছে যে কিহৰ বেংগল ৰেনাইচান্স বা বেংগল নৱজাগৰণ বুলি বা বংগীয় নৱজাগৰণ বুলি থকাহেঁতেন পৰৱৰ্তী কালততো ইমান হ'বই নালাগিছিলে। কিন্তু তাৰ গোটেই সুফলটোক, ঔপনিৱেশিকতাবাদৰতো আৰু বহুত কুফল আছে, এইটো আমি সকলোৱে জানো। কিন্তু তাত কেতবোৰ কথাটোতো আছিল যে মানে আধুনিকতা বুলি যিটো কওঁ, বিভিন্ন লেখাত সেইটো মুক্ত চিন্তাৰ একদম প্ৰথমৰ পৰা শেহতীয়া সংখ্যালৈকে এই আধুনিকতাৰ কথাটো আমি আলোচনা কৰিয়ে থাকোঁ। কিন্তু সেই কথাখিনি আকৌ বিভিন্ন মঞ্চত, বিভিন্ন প্লেটফৰ্মত আমি কিয় নতুনকৈ পাতিব লগা হৈছে, আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে। ময়ো দুটামান কথা ক'ব খুজিছোঁ যে এই যিটো আধুনিকতাৰ প্ৰপঞ্চবিলাকৰ ভিতৰত তাৰ স্পষ্ট দুটা কথা, এটা হৈছে ৰেচনেলিটি, যুক্তিবাদ। কোনো তাত আৰু বেলেগ পইণ্ট নাই যে যুক্তিবাদৰ লগত প্ৰত্যক্ষভাৱে আধুনিকতাৰ সম্পৰ্ক আছে। তাৰ লগত প্ৰত্যক্ষভাৱে এই যিটো জেণ্ডাৰৰ কথাটো, কেইবাটাও বিথিকা হাজৰিকাৰ লেখা মই দেখিছোঁ। আৰম্ভণিৰ ফালে জেণ্ডাৰৰ সিমান নাছিলে আলোচনীখনত, পৰৱৰ্তী কালত দেখিছোঁ যে জেণ্ডাৰ সম্পৰ্কীয়, নাৰী সম্পৰ্কীয় কেইবাটাও ৰচনা, আমাৰ জিতেন বেজবৰুৱাদেৱো বহি আছে, জিতেন বেজবৰুৱাদেৱে কেইবাটাও লেখা লিখিছে। এই গোটেই কুৱেশ্যনবিলাক, উইমেন্স কুৱেশ্যন বা নাৰীৰ প্ৰশ্ন বুলি যিটো কওঁ, সেইবিলাক উপনিৱেশে আমাক বহুত বিষ দিলেও কিছুমান কিন্তু তেওঁলোকে অমৃত বুলিয়েই কম, কেতবোৰ কিন্তু দিছিলে। তাৰ ভিতৰত এই এটা হৈছে আধুনিকতা, ৰেচনেল চিন্তা বা যুক্তিবাদ, আৰু আনটো হৈছে এই উইমেন্স কুৱেশ্যন বা নাৰীৰ প্ৰশ্ন, আৰু ভালেমান বস্তু আছে। আৰু আনটো এই যিটো আধুনিকতাৰ লগত সম্পৰ্কিত যিটো কথা কৈছিলোঁ, সেইটো নিঃসন্দেহে বিজ্ঞান মনস্কতা বা বিজ্ঞানৰ চিন্তা। গতিকে আজি বাৰে বাৰে সেই কথাটো আকৌ আজি 200 বছৰ আগত হৈ যোৱা, যিবিলাক আনন্দৰাম ঢেকিয়াল ফুকনে কৈছিলে, যিবিলাক গুণাভিৰাম বৰুৱাই কৈছিলে, যিবিলাক হেমচন্দ্ৰ বৰুৱাই এটা বাক্য কৈছিলে ঊনবিংশ শতিকাৰ স্মৰণীয় বাক্য বুলি আমি সকলোৱে কওঁ যে মতা তিৰোতা দুয়োটা সমান জীৱ, বা যে মোৰ আজি পৰিবাৰ মৃত্যু হৈছে, যদি তেওঁৰ সলনি যদি মোৰ মৃত্যু হ'লে কি হ'ল হয়, সেইটোৱে হৈছে ৰেচনেল চিন্তা, যুক্তিবাদ। এতিয়া সেই কথাটো আজি আমি এনেকুৱা এটা মানে সময়ত আছোঁ যে আমাৰ মানৱ সভ্যতাৰ গ্ৰাফডাল সদায় ক্ৰমান্বয়ে নাযায়, আচলতে আমাৰ গৈ পেলাই আকৌ আমি তললৈ আহোঁ। এনেকুৱা এটা হৈছে যে আমি ঊনবিংশ শতিকাৰ সেই সময়খিনি উভতাই পোৱা যেন হৈছে। আৰু ঊনবিংশ শতিকাত যিবিলাক কথা আমি এচাৰ্ট কৰি, যিবিলাক কথা সজোৰে আমাৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে অনেক সীমাবদ্ধতা থকা স্বত্তেও কৈ আছিলে, সেই কথাখিনি আমি আকৌ আজি সজোৰে ক'ব লগাত পৰিছে। নিঃসন্দেহে আপোনালোকে দেখিছে যে আমি এতিয়া বিদ্যায়তনিক ক্ষেত্ৰত থাকোঁ, এটা নতুন বিৰাট ট্ৰেণ্ডত থকা হৈছে IQS, ইণ্ডিয়ান নলেজ ছিষ্টেম, ভাৰতীয় জ্ঞান পৰম্পৰা। ভাৰতীয় জ্ঞান পৰম্পৰাত আমিও টু চাম এক্সটেণ্ট বা কিছু পৰিমাণে আমিও চাই আছোঁ। কিন্তু ভাৰতীয় জ্ঞান পৰম্পৰা কথাটো এটা হোমোজেনিয়াছ, এক ধৰণৰ কথা নে, এক ধৰণৰ বস্তু নে? আমি যিটো অমৰ্ত্য সেনে আৰ্গুমেণ্টেটিভ ইণ্ডিয়ানত যিবিলাক কথা আমাক দেখুৱাইছে, যিখন ভাৰতৰ কথা আমাক কৈছে যে একে সময়তে অকল ব্ৰাহ্মণ্যবাদী চিন্তা, মনুসংহিতা বা যিসমূহ পশ্চাদগামী কথা আছে, অকল সেই ভাৰতীয় চিন্তা নে, অকল সেই ভাৰতীয় জ্ঞান পৰম্পৰা নে?
তাতোতো বেলেগ বেলেগ ধৰণৰ চিন্তা চৰ্চা প্ৰশ্ন কৰাৰ এটা সদায় পৰম্পৰা আছে। প্ৰাচীন কালতো আছে, মধ্যযুগতো আছে, আধুনিক কালতো আছেই। গতিকে এক ধৰণৰ কেতবোৰ কথাক আমি চাইলেঞ্চ কৰি, কেতবোৰ নীৰৱ কৰি, খুব সযতনভাৱে সচেতনভাৱে তাক চাইডলাইন কৰি, কেতবোৰ কথাক হাইলাইট কৰি, তাক বেছিকৈ ফ'কাছ কৰি কি কৰা হৈছে, চৰ্চা কৰিবলৈ বিচৰা হৈছে। আমি সকলোৱে দেখিছোঁ। গতিকে তেনেকুৱা পটভূমিত আজি হয়তো ৭০ৰ দশকত মুক্ত চিন্তাত আমি যিবিলাক কথাৰ চৰ্চা কৰি আছোঁ, কেতবোৰ কথাত আৰু হয়তো যে এইখিনি আমি জানোৱেই, সেই তেনেকুৱা ধৰণৰ হ'ল হয়। কিন্তু আজি যি সময়ছোৱাত আমি মুক্ত চিন্তাৰ গোটেই আলোচনা আমি দেখা পাওঁ, এই সময়ছোৱা ৰাজনৈতিকভাৱে সামাজিকভাৱে কিন্তু অত্যন্ত তাৎপৰ্যপূৰ্ণ। যিখিনি সময়ত আমাক হতাশ কৰি পেলাই, প্ৰথম সময়ছোৱাত বাৰু ঠিকে আছিল, প্ৰথম 5 বছৰ ঠিকে আছিল, দ্বিতীয় 5 বছৰ এনেকুৱা হ'ল যে গোটেই ভাৰতবৰ্ষতে, অসমতে নহয়, যে কেতবোৰ দেখিলোঁ যে আগতে খুব গণতান্ত্ৰিক বা অকণমান বেলেগ ধৰণৰ প্ৰতিষ্ঠান বিৰোধী কথা কোৱা মানুহবিলাকৰ কথাৰ সুৰ সঞ্চাৰটোতো বদলি গৈছে। আৰু আজিকালি এনেকুৱা হৈছে কথা ক'বলৈ অকণমান ভয় লগা হৈছে। এতিয়া ভয়টো যে ক'লোঁ যে যোৱা 10 বছৰত আমাৰ যিবিলাক পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনবিলাকৰ ভিতৰত কিন্তু এটা অন্যতম মানে প্ৰপঞ্চ, এটা অন্যতম কথা হেৰি হ'ল, এইটো হৈছে ভয়। আমাৰ সকলো মানুহৰ মনত, চাকৰিয়ালৰতো কোনো কথাই নাই, যে ভয়ৰ পৰিৱেশ বিয়পোৱা হৈছে। আৰু ভয়ৰ পৰিৱেশত কিন্তু গণতন্ত্ৰ কেতিয়াও বিকাশ হ'ব নোৱাৰে, যুক্তিবাদ কেতিয়াও বিকাশ হ'ব নোৱাৰে, আৰু অন্যান্য বৌদ্ধিক চৰ্চা কেতিয়াও বিকাশ হ'ব নোৱাৰে। প্ৰশ্ন থাকিবই পাৰে, মোৰ কথাখিনিৰ লগত দ্বিতীয়জনৰ মত অমিল হ'বই পাৰে, তৃতীয়জনৰ লগত চতুৰ্থজনৰ অমিল হ'বই পাৰে, কিন্তু সকলোৰে কথা কোৱাৰ, মত প্ৰকাশ কৰাৰ যিটো গণতান্ত্ৰিক স্বাধীনতা, যিটো আমাৰ সংবিধানে দিছে, বা যিটো গণতান্ত্ৰিক সমাজ এখনৰ মূল প্ৰমূল্য, সেই প্ৰমূল্যটোক যে কুৱেশ্যন কৰা হৈছে, প্ৰশ্নবোধক চিনটো দিয়া হৈছে। আৰু সেই প্ৰশ্নবোধকৰ প্ৰথম টাৰ্গেট যিসকলে চিন্তা চৰ্চা কৰে, যিসমূহ বিদ্যায়তনিক চিন্তা চৰ্চাৰ লগত জড়িত, আগতে পূৰ্বতে, এতিয়াৰ নহয়, সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত যিসমূহ, বা লেখা মেলাৰ লগত জড়িত যিসমূহ লোক, সেইসমূহক সেইকাৰণে প্ৰথম টাৰ্গেট কৰি লোৱা হৈছে। গতিকে এনেকুৱা এটা সময়ত মুক্ত চিন্তাৰ প্ৰত্যেকটো লেখাই আমাক, অন্ততঃ নতুন পঢ়ুৱৈসকলক যিহেতু ডিজিটেল মাধ্যমত চৰ্চা কৰা হৈছে, আমি ভাবোঁ যে এক ধৰণৰ সংখ্যাটো সম্প্ৰতি কম হৈ থাকিব পাৰে, কিন্তু ডিজিটেল মাধ্যমত থকাৰ কাৰণে সি আৰু ক্ৰমান্বয়ে আমাৰ পঢ়ুৱৈৰ সংখ্যা বাঢ়ি যাব বুলি ভাবোঁ। আৰু সেই পঢ়ুৱৈৰ সংখ্যাৰ জৰিয়তেই মুক্ত চিন্তাই দিব বিচৰা যিসমূহ কথা, প্ৰচাৰ কৰিবলগীয়া যিসমূহ মেছেজ, বাৰ্তা, সেইসমূহ বোধ কৰোঁ বৃহত্তৰ সমাজলৈ বিয়পি যাব বুলি মই ভাবোঁ। এতিয়া আৰম্ভণিৰ পৰা মই যিটো বিজ্ঞানৰ কথা কৈছিলোঁ, যে এইখন আলোচনী এটা খুব মন কৰিছোঁ, আমাৰ বিজ্ঞানৰ কাৰণেতো বিজ্ঞান জেউতি আছেই, যে এখন মন কৰিছোঁ যে অসমত বোধ কৰোঁ এইখনেই এখন অন্যতম প্ৰথম আলোচনী হ'ব, যে যিয়ে বিজ্ঞানত ধাৰাবাহিকভাৱে কিন্তু কমেও 3-4টা লেখা, হয় মৌলিক লেখা, নহয় অনুদিত লেখা, ধাৰাবাহিকভাৱে তেওঁলোকে কিন্তু প্ৰকাশ কৰি আছে। গতিকে বিজ্ঞান চৰ্চাটো বহুতে আমি বিজ্ঞানৰ অৱশ্যে ফেইল্ড ছাত্ৰ, গতিকে কিন্তু বিজ্ঞান মানে যিটো দেখিছে, বহুত বিজ্ঞান পঢ়া মানুহ, বহুত হয়তো বিজ্ঞানীয়ে, কিন্তু বিজ্ঞান মনস্কতা নাই। গতিকে সদায় এইটো হিউমেনিটিজৰ মানুহে ক'ব লগা হয় যে বহুত বিজ্ঞানৰ ভাল ডিগ্ৰী বা ভাল গৱেষকক, যে বিজ্ঞানৰ গৱেষণা কৰা বা তাত বুৎপত্তি লাভ কৰাটো বেলেগ বস্তু, আৰু চাইণ্টিফিক টেম্পাৰামেণ্ট বা বিজ্ঞান মনস্কতাটো এটা বেলেগ বস্তু, সেইটো ক'ব লগা হয়। আৰু সেইটোৰ নিচিনা দুৰ্ভাগ্যজনক কথা কিন্তু নাই। গতিকে ইয়াত দেখিছোঁ যে কেইবাগৰাকী এই আলোচনীখনত, যে বিজ্ঞানৰ মানুহ, বিজ্ঞান মনস্ক মানুহ, তেওঁলোকে বিজ্ঞান মনস্কতাৰ সপক্ষেও, আৰু লগতে বিজ্ঞান চৰ্চা ধাৰাবাহিকভাৱে তেওঁলোকে নিৰন্তৰভাৱে চৰ্চা কৰিছে। আৰু এনেকুৱা আলোচনী মই এতিয়া কৈছোঁ, যিহেতু 10 বছৰত আমাৰ ভালে সংখ্যক লেখক আছে, মই মানে এজন লেখকৰ নাম লৈ আকৌ 4জন লেখকৰ নাম নল'লে মোৰ ভাল নালাগিব, সেইকাৰণে মই লেখকৰ পৰাপক্ষত তেনেদৰে মই নাম নলওঁ। মই কিন্তু অভাৰঅল বিষয়বস্তুৰ বিষয়ে মই কৈ যাওঁ, যে বিজ্ঞান সম্পৰ্কীয় ধাৰাবাহিকভাৱে যিখিনি কথা কৈ থকা হৈছে বা লিখা হৈছে এই আলোচনীখনত, এই সময়ছোৱাৰ এটা খুব তাৎপৰ্যপূৰ্ণ দিশ। এইকাৰণে নহয়, কাৰণ বিজ্ঞানটো বহুত আগৰ পৰাই চৰ্চা হৈ আছে, এতিয়া বহুত চেলেঞ্জো আহিছে, কাৰণ মোবাইলটো টিপিলে বিজ্ঞানৰ অ-আ ক-খ 70ৰ দশকৰ বিজ্ঞান আলোচনীত যিবিলাক কথা লিখা হৈছিলে, আজিৰ 8-9ৰ ছাত্ৰজনেও সেইটো গুগল মাৰি পেলাই চাব পাৰে। গতিকে তেনেকুৱা এজন ছাত্ৰৰ কাৰণে বা তেনেকুৱা এগৰাকী পঢ়ুৱৈৰ সন্মুখত এই যে বিজ্ঞান সহজ সৰল ভাষাত, জনপ্ৰিয় মাধ্যমত লিখাটো কিন্তু বৰ ধেমালি কথা নহয়। আৰু এই কামখিনি মুক্ত চিন্তা গ্ৰুপৰ লেখকসকলে সমাধা কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, অকল অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেই নহয়, সকলো স্তৰৰ সকলো মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা মহৎ উপকাৰ সাধিছে বুলি মই ভাবোঁ।
আনটো সচৰাচৰ আমি মুক্ত চিন্তাত আমি ভাবোঁ যে মানে বিশেষ ভিতৰলৈ নোযোৱাকৈ তাত সংস্কৃতি আৰু ইফালে এই যে প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় এই দুটা দিশ কিন্তু বাকী কেন্দ্ৰীয় প্ৰবন্ধলৈ মই আহিম, কিন্তু এই দুটা কিন্তু মই খুব প্ৰশংসা কৰিবলগীয়া কিন্তু দুটা শিতান। যে এটা হৈছে প্ৰকৃতি সম্পৰ্কে বিভিন্নখন বিলৰ তেওঁলোকে মানে সেই প্ৰথম ফাৰ্ষ্ট হেণ্ড একাউণ্ট বুলি যিটো কয় যে প্ৰথম ক্ষেত্ৰভিত্তিক তালৈ গৈ বিভিন্নজন লেখকে আমি নজনা নাম নুশুনা আমি কিছুমান যিবিলাক বিখ্যাত বিল বা বিখ্যাত ধৰক হাবি বননি আছে সেইবিলাকৰ নামহে জানো, যে আমি নাম নজনা এনেকুৱা বহুত বিল আছে যিবিলাকৰ ইক'লজি বা আমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত ভালেমান ভূমিকা আছে। সেইসমূহৰ বিষয়ে যে এই আলোচনীখনত এক ধৰণৰ ডকুমেণ্টেশ্যন কৰা হৈছে আৰু মানে খুব ভালদৰে প্ৰকৃতিৰ ৰচনা কিছুমান তাত লিখা হৈছে। এইটো এটা মানে খুব সচেতনভাৱে গোটেই সম্পাদনা মণ্ডলীৰ এটা যে প্ৰয়াস, এটা সুপৰিকল্পিত চিন্তা, সেই কথাটো আমি গোটেই আলোচনীকেইখনৰ আমি খণ্ডকেইটা ভালদৰে পঢ়িলে আমি অনুভৱ কৰোঁ। আৰু সংস্কৃতিৰ কথাটো আমি দেখোঁ যে সংস্কৃতিৰ বাকী মূলসুঁতিৰ আলোচনীবিলাকেও উলিয়ায় আৰু মূলসুঁতিৰ আলোচনীৰ সংস্কৃতিৰ চৰ্চা আৰু আমাৰ নতুন পদাতিকেই হওক বা মুক্ত চিন্তাত যিসমূহ ওলাইছে এইসমূহৰ লেখাসমূহৰ আমি যদি পঢ়ি চাওঁ তেতিয়াহ'লে পাৰ্থক্যটো জল পটকৈ ওলায়। বহুতে আমি ভাবোঁ যে মানে গান নাচ বা কিবা এটা কৰিলেই আমি সংস্কৃতি চৰ্চা বুলি ভাবোঁ, তাৰ লগত যে এটা বৌদ্ধিক চিন্তন মননৰ ৰাজনৈতিক মতাদৰ্শৰ যে প্ৰত্যক্ষ সম্পৰ্ক আছে সেই কথাটো সচৰাচৰ আমাৰ মানুহে আমি বিশেষকৈ সংস্কৃতি চৰ্চা কৰা বহুত মানুহে আমি এৰাই চলোঁ। সংস্কৃতিৰ বিষয়ে আলোচনা কৰা মানুহেও বহুতে এৰাই চলে। কিন্তু এই ৰচনাখিনি মই ভাবোঁ যে অকল আমাৰ যিসকল পঢ়ুৱৈ আছোঁ তেওঁলোকৰ কাৰণেই উপকাৰী বা উপযোগী হোৱা নাই, যিসকলে শিল্প চৰ্চা কৰে, যিসকলে গীত লিখে, যিসকলে গীত গায়, যিসকলে অন্যান্য পাৰফৰ্মেঞ্চ বা পৰিবেশ্য কলাৰ সৈতে সম্পৰ্কিত বা অন্যান্য কলাৰ সৈতে সম্পৰ্কিত যিসকল আমাৰ কলা কুশলী আছে তেওঁলোকৰ কাৰণে এই গোটেই যাত্ৰাটোত, এই 10 বছৰীয়া যাত্ৰাটোত মুক্ত চিন্তাই যিসমূহ চৰ্চা কৰিছে, যিসমূহ বাগধাৰা তেওঁলোকে নিৰ্মাণ কৰিছে এইসমূহ কিন্তু হয় সকলোৰে লগত অবভিয়াছলি তাত কাৰোবাৰ লগত মত নিমিলিব পাৰে বা দ্বিতীয় এটা মত থাকিবই পাৰে। জ্ঞান চৰ্চাৰ সেইটোৱেই পৰম্পৰা যে অকল এটা মত নহয়, তাত বেলেগ বেলেগ ধৰণৰ কথা থাকিব পাৰে। কিন্তু এই ধৰণৰ ধাৰাবাহিকভাৱে চৰ্চা কৰা কিন্তু আলোচনী মানে অনলাইন অফলাইন মই দুয়োটাই কৈছোঁ, কিন্তু সংখ্যাটো কিন্তু অন্ততঃ মোৰ দৃষ্টিত সেইটো হয়তো আৰু যদি আছে মোৰ এইটো সীমাবদ্ধতা, কিন্তু মোৰ দৃষ্টিত দেখিছোঁ যে ইমান ধাৰাবাহিকভাৱে দুটা শিতান। সচৰাচৰ মুক্ত চিন্তা বুলি ক'লে আমি যুক্তিবাদ বিজ্ঞান চৰ্চালৈ আমি যাওঁ, কিন্তু এই যে জলাভূমি পৰিৱেশ প্ৰকৃতি সম্পৰ্ক আৰু আনটো হৈছে সংস্কৃতি আৰু বিশেষকৈ সাংস্কৃতিক ৰাজনীতিৰ যিটো এই দুয়োটা দিশত তেওঁলোকে যোৱা 10 বছৰত যি এটা গভীৰ আমাক মননেৰে শিক্ষাৰে আমাক যিবিলাক প্ৰবন্ধ আমাক উপহাৰ দিছে, গতিকে এইসমূহ মই ভাবোঁ যে যোৱা 10 বছৰৰ আমাৰ বৌদ্ধিক চৰ্চাৰ এটা গুৰুত্বপূৰ্ণ বৌদ্ধিক চৰ্চালৈ গুৰুত্বপূৰ্ণ অৱদান। এতিয়া মই কেইগৰাকীমান মানে লেখক, আমি সচৰাচৰ আলোচনী মানে ভাবোঁ যে লেখকে লেখা দিব গতিকে আমি ছপাম, আৰু বহুত সম্পাদকে ভাবে যে ময়ো যিহেতু এটা মূলসুঁতিৰ আলোচনীটো কৰিছিলোঁ এতিয়াও সৰু সুৰা এনেই সম্পাদনাৰ লগত আওপকীয়াভাৱে বা পোনপটীয়াভাৱে জড়িত, আমি বহুতে ভাবোঁ যে সম্পাদনা লেখকে লিখিব দিব আৰু সম্পাদকে আমি ছপাই দিম, আৰু সম্পাদকৰ তাত মানে কাম বিশেষ আৰু নাথাকে, প্ৰুফৰিডাৰে প্ৰুফ চাই দিব, কম্পজিটৰে কম্প'জ কৰিব, আৰু লেখককতো আৰু এপ্ৰ'চ বা অনুৰোধ কৰাৰ কোনো প্ৰশ্নই নাই। বহুত সম্পাদকে ভাবে তেনেদৰে, আৰু সেইটো বহুত লেখকৰ পৰা পঢ়ুৱৈৰ পৰা সেইটো অভিযোগ পোৱা যায়। আৰু সেইকাৰণেইটো আমি দেখিম যে আমাৰ বহুখিনি লেখক সেই মূলসুঁতিৰ সম্পাদকৰ দৃষ্টিৰ পৰা মানে বাদ পৰিব লগা হৈছে সচেতনভাৱে, কাৰণ তেওঁলোকক নকয়ো আৰু যদি লেখা পঠিয়ায়ো তেতিয়াহ'লে তেওঁলোকে কিন্তু লেখাটো প্ৰকাশ কৰিব নিবিচাৰে। ইয়াৰে মই মুক্ত চিন্তা এখন আলোচনীৰ অৱদান তেতিয়া আমাৰ চকুত ধৰা পৰে যেতিয়া এটা গ্ৰুপৰ পৰা বা এটা দলৰ পৰা যে চকুত লগাকৈ লেখক কেতবোৰৰ সৃষ্টি হয়, লেখকসকলৰ যদি সৃষ্টি হয় বা যদি গ্ৰন্থ কেতবোৰৰ সৃষ্টি হয় তেতিয়াহ'লে আমি দেখিম যে এইটো যিটো ভিজিবিলিটি আৰু যে এখন আলোচনীয়ে কিমানখিনি অৱদান আগবঢ়াইছে, যে যিয়ে যি দিছে তাকে প্ৰকাশ কৰিছেনে নে পৰিকল্পিতভাৱে তেওঁলোকে কেতবোৰ লেখাক তেওঁলোকে বা লেখকক তেওঁলোকে ছপাইছে, সেই পাৰ্থক্যটো আমাক দেখকৈ চকুত ধৰা পৰে। আৰু আমাৰ আৰম্ভণিতে মই নাম ল'ম আমাৰ জিতেন্দ্ৰ, আমাৰ কৌশিক দাস, বৰ্ণালী বৰুৱা দাসৰ নাম লওঁ, তেওঁলোক সম্পাদনাৰ লগতে অৱশ্যে তুনুজ্যোতি গগৈ যদিও সম্পাদনাৰ লগত জড়িত, তেখেতৰ নাম ল'ব লাগিব যে তেখেতৰ যোৱা 10 বছৰত ভালেমান আমি গ্ৰন্থও পাইছোঁ আৰু বহুখিনি চৰ্চা চিন্তা চৰ্চা মুক্ত চিন্তাৰ
এই আমি মঞ্চত আমি দেখা পাইছোঁ। জিতেন বেজবৰুৱাৰ মই নাম ল'বলৈ ভাল পাম, তেখেতৰ কিছুমান লেখা আমিও প্ৰকাশ কৰিছোঁ যে জিতেন বেজবৰুৱাই সমসাময়িক ৰাজনীতিৰ লগতে, সেইটো অৱশ্যে বৃহত্তৰ ৰাজনীতিৰে অংশ, যে যিবিলাক এইমাত্ৰ কৈছিলোঁ যে যিটো জেণ্ডাৰৰ যিটো কথা বা অন্যান্য যিবিলাক কথা, সেই কথাবিলাক আনকি আধুনিকতা, তেখেতৰ মই খুব ভাল পাইছোঁ এই যে আমাৰ ঔপনিৱেশীয় আধুনিকতা বুলি কওঁ, কলনিয়েল মডাৰ্নিটি, ঊনবিংশ শতিকাৰ আধুনিকতাৰ যিটো কওঁ, আমাৰ আশীষ নন্দীৰ কিতাপখনৰ তেখেতে এটা আলোচনা, ইয়াতে সমালোচনা এটা আগবঢ়াইছে। আৰু সেই ধৰণৰ কথা কিন্তু আমাৰ অসমৰ বৌদ্ধিক চৰ্চাত দেখিছোঁ যে অকণমান কম চৰ্চা হয়। আমি হয় একেবাৰে আশীষ নন্দী কৰিলে তেওঁৰ কেইটামান কথা লৈ সেইখিনিকে কৰোঁ, তেওঁৰ তাত নেতিবাচক দিশকেইটা কি হ'ব পাৰে আমি আলোচনা নকৰোঁ, আৰু যদি আমি অকল ঔপনিৱেশিক আধুনিকতাৰ পজিটিভ কথা বা ইতিবাচক কথাকেইটা আলোচনা কৰোঁ, অকল সেইকেইটাকে কওঁ। কিন্তু এই যে নন্দীৰ প্ৰসংগতে মই পটককৈ এইটো কনটেক্সটো আহিছে কাৰণে কৈছোঁ, এই যে ঔপনিৱেশিক আধুনিকতা যিসকল ভাৰতীয় পণ্ডিতে যোৱা 30 বছৰত অকণমান প্ৰশ্ন কৰিছে, গোটেই কলনিয়েল নলেজ ছিষ্টেমকে প্ৰশ্ন কৰিছে, তাৰ ভিতৰত নন্দীও এগৰাকী, তেতিয়া কিন্তু কেতবোৰ অসুবিধা হয় যে তাত থকা যিবিলাক সূক্ষ্ম সূক্ষ্ম দিশ, ইভন আমাৰ পাৰ্থ চেটাৰ্জীৰ দৰে যিসকল পণ্ডিত বা উত্তৰ ঔপনিৱেশীয় যিসকল তাত্ত্বিক পণ্ডিত আছে, তেওঁলোকৰ আমি গণতান্ত্ৰিক হেৰিলৈ পাণ্ডিত্য লৈ গণতান্ত্ৰিক চিন্তা লৈ বোধ কৰোঁ আমি প্ৰশ্ন নকৰোঁ। কিন্তু এই যোৱা 13 বছৰত, যোৱা 15 বছৰত যে ভাৰতবৰ্ষত ৰাজনীতিৰ যে সাংঘাতিক পৰিৱৰ্তন হ'ল, এই যে সোঁপন্থী ৰাজনীতিলৈ যে পৰিৱৰ্তন হ'ল, তেতিয়া এই ধৰণৰ চিন্তাৰ আমি যে গোটেই ঔপনিৱেশিক আধুনিকতাক নৎসাত কৰাৰ, নিগেট কৰাৰ যিটো প্ৰৱণতা, এতিয়া কি হ'ব? আৰু তেওঁলোকৰ চিন্তাৰ লগত এই যে অকল ইণ্ডিয়ান নলেজ ছিষ্টেম বা গৌমূত্ৰতেই গোটেই বিশ্ব দেখা বা গোটেই মনোসংগীততেই ভাৰতীয় গোটেই জ্ঞান চৰ্চাৰ কিবা দেখা, তাৰ লগত এই উত্তৰ ঔপনিৱেশীয় এই ধৰণৰ তাত্ত্বিকসকলৰ চিন্তাৰ, তেওঁলোকৰ ভাল ভাল কথা কিছুমান চিন্তা কৰিবলগীয়া, ভাল নকওঁ, চিন্তা কৰিবলগীয়া দিশো আছে, একেবাৰেই দলিয়াই পেলাবলগীয়া নহয়, কিন্তু সেই কথাবিলাকৰ আলোচনা কি হ'ব? গতিকে ইয়াত বহুত সূক্ষ্মভাৱে কিন্তু আলোচনা কৰিবলগীয়া কথা বহুত আছে। আৰু মই জিতেন বেজবৰুৱাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ সেইখন গ্ৰন্থ, কাৰণ আমাৰ যিসকল ইংৰাজী গ্ৰন্থ পাঠ কৰা পঢ়ুৱৈ আছে বা ইংৰাজী ভাষা সাহিত্যৰ বা যিসমূহ ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞানৰ ছাত্ৰ অধ্যাপক আছে, তেওঁলোক বাৰু পৰিচিত, কিন্তু যিসকল নহয় তেওঁলোককো এইসমূহ কথাৰ সৈতে যে যুক্তিবাদ, ঔপনিৱেশিক আধুনিকতা, আনকি আশীষ নন্দীৰ যিসকল উত্তৰ ঔপনিৱেশিক তাত্ত্বিক যিসকল আছে তেওঁলোকৰ চিন্তা, আৰু শেহতীয়া হিন্দুত্ববাদী বা সোঁপন্থী ৰাজনীতিক বা চিন্তাবিদৰ যিবিলাক তত্ত্ব, এইসমূহৰ মাজত মিল অমিল ক'ত, সূক্ষ্ম পাৰ্থক্যটো ক'ত, এইসমূহ কিন্তু ফঁহিয়াই দেখুওৱাটো কিন্তু আমাৰ লেখক হিচাপে বা সাধাৰণ আমাৰ প্ৰবন্ধ চৰ্চা কৰা, জ্ঞান চৰ্চা কৰা লোক হিচাপে আমাৰ কিন্তু সকলোৰে এটা দায়িত্ব আছে। কাৰণ বিশেষকৈ বিজ্ঞানৰ মই লোকসকলক দেখিছোঁ, তেওঁলোকৰ বেছিখিনি আৰু যে তেওঁলোক যিহেতু এটা নিৰ্দিষ্ট ডিচিপ্লিনত ভিতৰত যাব লগা হয়, তেতিয়া হিউমেনিটিজৰ বা মানৱিকী বিদ্যাৰ কিছুমান কথা হয়তো তেওঁলোকৰ কাৰণে সময় নাথাকে। গতিকে সেইটো এটা আমাৰ দায়িত্ব যে এইসমূহ কথা যোৱা 30 বছৰত যিবিলাক তাত্ত্বিক গোটেই বিশ্বজুৰি ভিত্তি তৈয়াৰ হৈছিলে, সেইসমূহৰ লগত আজি যিবিলাক যোৱা 15 বছৰত ভাৰতবৰ্ষত যি ৰাজনৈতিক পৰিৱৰ্তন হ'ল, যি সোঁপন্থী গোটেই চিন্তাধাৰাৰ উত্থান হ'ল বা গোটেই ইতিহাস নতুনকৈ ৰচনা কৰাৰ প্ৰৱণতাৰ সৃষ্টি হ'ল বা অলৰেডি হয়তো ৰচনা কৰিবলৈ ৰচনা আৰম্ভ হৈছে, এনেকুৱা পৰিস্থিতিত আমাৰ লেখকসকলৰ, সম্পাদকসকলৰ কাম কি? গতিকে সেইসমূহ জানিবৰ কাৰণে কিন্তু আমি জিতেন বেজবৰুৱাৰ প্ৰবন্ধ কিন্তু আমি ভাবোঁ যে এই সময়ৰ যোৱা 15 বা 10 বছৰৰ এটা মুক্ত চিন্তা গ্ৰুপৰ বা দলৰ এই জিতেন বেজবৰুৱা দেৱৰ এটা উল্লেখযোগ্য এটা অৱদান। আৰু টুনুজ্যোতি গগৈৰ কথা ইতিমধ্যে কৈছোঁ, তেওঁ বস্তুনিষ্ঠ ইতিহাস চৰ্চা বুলি লিখিছে, গৰুৰ বিষয়ে চৰ্চা আজি 15 বছৰ আগতে, আৰু গৰু ইমান এটা ইণ্টাৰেষ্টিং এটা জন্তু যে গৰু তেতিয়াৰ পৰা আৰম্ভ হৈ আজিলৈকে চলি আছে আৰু ই চলি থাকিব। গতিকে গৰু লৈ এটা অখণ্ড ভাগৱত পাঠ বুলি যিটো কয়, যে এইটো অখণ্ড চৰ্চা এটা চলি থাকিব। আৰু তেখেতে গৰুৰ বিষয়ে আলোচনা লিখিছে, সোঁপন্থীৰ কথা, ৰাজনীতিৰ কথাটো আহিছেই। আৰু আন এটা হৈছে এই যে জাতীয়তাবাদ, উগ্ৰ জাতীয়তাবাদ, টুনুজ্যোতি গগৈৰ লেখাত আমি দেখিছোঁ যে অকণমান জাতীয়তাবাদ আৰু সেই ধৰণৰ বেণুধৰ শৰ্মাৰ মণিৰাম দেৱান দেশপ্ৰেমিক নে ধৰণৰ প্ৰশ্ন, এইবিলাক কিন্তু খুব এক ধৰণৰ চেঞ্চিটিভো আৰু অকণমান ভয় লগাও। কাৰণ এইটো আজিকালি দেখিছে যে সামূহিক যিবিলাক লিঞ্চিঙৰ ঘটনা হয়,
প্ৰসংগক্ৰমে কৈছোঁ মুক্ত চিন্তাই কিন্তু মব লিঞ্চিং বা গণ নিগ্ৰহৰ বিষয়েও তাত্ত্বিক লেখাও লিখিছে আৰু অলপ জনপ্ৰিয় ধৰণৰ লেখাও কিন্তু প্ৰকাশ কৰিছে। আমাৰ হয়তো দুই এখন কাকত আলোচনীয়ে বিক্ষিপ্তভাৱে কেতিয়াবা উলিয়ায়, কিন্তু এই কথাবিলাক কিন্তু যোৱা 15 বছৰত বিকাশ হোৱা বা 15 বছৰত মানে মানুহৰ মনত ভালদৰে পোষিত হোৱা কিন্তু ধাৰণা হয়তো আছিলেই, কিন্তু তাক অন্যান্য ৰাজনৈতিক হয়তো বা প্ৰাতিষ্ঠানিক কিছুমান পৃষ্ঠপোষকতা পাই হয়তো সেইসমূহে মানুহৰ মনৰ মাজত থকা সেই দিশসমূহে হয়তো সাৰ পানী পাই পেলাই উঠিছে। গতিকে গণ নিগ্ৰহৰ কথাটো আলোচনা কৰিছে। এই গণ নিগ্ৰহৰ প্ৰসংগ মই এইটো বেণুধৰ শৰ্মাৰ ক্ষেত্ৰত কৈছিলোঁ যে কিছুমান নাম বিশেষকৈ জাতীয়তাবাদৰ লগত সম্পৃক্ত সংযুক্ত নাম যদি আমি অলপ ডিকনষ্ট্ৰাক্ট কৰিব লগা হয়, নতুনকৈ প্ৰশ্ন কৰিব লগা হয়, তেতিয়াহ'লে এইটো ভয় কিন্তু থাকে। আৰু গণ নিগ্ৰহ মানে এইটো নহয় কিন্তু যে সদায় আমাক শাৰীৰিকভাৱে গণ নিগ্ৰহ কৰিব, ফিজিকেল লিঞ্চিংটোৱে কিন্তু নহয়। এতিয়া আমি দেখিছোঁ যে কি হয় যে ভাৰ্চুৱেল লিঞ্চিং, যে আমাক এজন মানুহে যিটো ট্ৰল কৰা বুলি আমি কওঁ, যে ভাৰ্চুৱেলি আমি বিভিন্নজনক বিভিন্ন জানিতে অজানিতে আমি বিভিন্ন ৰায় দান কৰি পেলাই আমি আক্ৰমণ কৰোঁ, দিনভৰ আমি আক্ৰমণ কৰোঁ। গতিকে বিভিন্ন ধৰণৰ এই সময়ত চৰ্চা কৰিবলৈ বহুত চিন্তা কৰিব লগা হৈছে। তেনেকুৱা পটভূমিটো এই যে আমাৰ জাতীয়তাবাদৰ কিছুমান কথা লৈ তেওঁ প্ৰচলিত কথাক লৈ ট্ৰেণ্ড লৈ পেলাই তেখেতে প্ৰশ্ন কৰিছে, লেখা লিখিছে, মুক্ত চিন্তাত প্ৰকাশ হৈছে, এইবিলাক মই ভাবোঁ যে যোৱা 10 বছৰৰ কিছুমান উল্লেখযোগ্য অৱদান। আৰু উগ্ৰ জাতীয়তাবাদ লৈ এই আলোচনীখনৰ কেইবাটাও সংখ্যাত দেখিছোঁ যে প্ৰায়েই যে বিভিন্ন ধৰণৰ আনকি তাত্ত্বিক লেখাও মই দেখিছোঁ যে সেই প্ৰশ্ন কৰা হৈছে। আৰু এই যে প্ৰান্তত থকা দুটা কমিউনিটি, এটা হৈছে চাহ জনগোষ্ঠী, আনটো হৈছে আমাৰ চৰ চাপৰি বা মিয়া শব্দটো আজিকালি আমি বৈধভাৱে ব্যৱহাৰ কৰোঁ, শিষ্ট ভাষাত আমি ব্যৱহাৰ কৰোঁ মিয়া জনগোষ্ঠী। তেওঁলোকৰ মাজতো আজিকালি কয় যে মিয়া জনগোষ্ঠীৰ ভালেমান কথা আৰু ইফালে চাহ জনগোষ্ঠীৰ। অৱশ্যে পৰৱৰ্তী কালত এইটো ধাৰাবাহিকতা অলপ কম হেৰি হৈছে, বিশেষকৈ অংশুমান শৰ্মাই সেই চাহ জনগোষ্ঠী সম্পৰ্কীয় লেখা কেইবাটাও ইয়াত লিখিছিলে। আৰু বিশেষকৈ আশ্ৰাফুল হুছেইন, তেওঁ অৱশ্যে পৰৱৰ্তী কালত প্ৰত্যক্ষ ৰাজনীতিলৈ গ'ল, সেইটো বেলেগ কথা। কিন্তু আমি দেখিম যে চাহ জনগোষ্ঠী বিশেষকৈ তেওঁ যিটো অতিথি সম্পাদনা কৰা চৰ চাপৰিৰ যিটো লৈ পেলাই যিটো সংখ্যা কৰিছে অতিথি সম্পাদকৰ, সেইটো মই ভাবোঁ যে মুক্ত চিন্তাৰ এতিয়ালৈকে অতিথি সম্পাদকসকলে যিসমূহ সংখ্যা কৰিছে তাৰে ভিতৰত অন্যতম এটা মানে শ্ৰেষ্ঠ সংখ্যা, মানে আশ্ৰাফুল হুছেইনে যিটো কৰিছিলে। গতিকে সেইসমূহ এই লিটল মেগাজিন বা ক্ষুদ্ৰ আলোচনীৰ কথা যিটো কৈছিলোঁ, যে সেইসমূহ লেখা, সেইসমূহ প্ৰবন্ধ, সেইসমূহ কথা কোনোবা মূল সুঁতিৰ আলোচনী বা মূল সুঁতিৰ নালাগে কোনোবা গ্ৰন্থ বা কোনোবা আলোচনীয়ে প্ৰকাশ কৰিবলৈ যোৱা 15 বছৰত সাহস কৰিবনে, ইচ্ছা কৰিবনে? কেতিয়াও নকৰে। তেতিয়াহ'লে সেই লেখকসমূহৰ হেৰিটো কি হ'ব? কোনে স্পেচটো কোনে দিব, ঠাইটো কোনে দিব? সেই ঠাইটুকুৰা মুক্ত চিন্তাৰ দৰে এখন আলোচনীয়ে, এখন ডিজিটেল মাধ্যমৰ আলোচনীয়ে, অনলাইন আলোচনীয়ে আমি দিয়া দেখা পাওঁ। আৰু সেইটোৱে বাকী আলোচনীৰ লগত, বাকী যিসমূহ মূল সুঁতিৰ আলোচনী আছে বা যোৱা 10 বছৰ যিমান আলোচনী ওলাই আছে, সেই আলোচনীৰ লগত এইটোৱেই মুক্ত চিন্তাৰ পাৰ্থক্য যে তেওঁলোকে প্ৰান্তত থকা বিষয় কিছুমান বা প্ৰান্তত থকা জনগোষ্ঠী, যি জনগোষ্ঠীৰ নামত যোৱা 15 বছৰত কিছুমান অকল হেট্ৰেড সৃষ্টি কৰা হৈছে, কেৱল ঘৃণা সৃষ্টি কৰা হৈছে, এনেকুৱা কিছুমান সাম্প্ৰদায়িক কথা প্ৰচাৰ কৰি থকা হৈছে যে মিয়া মানেই এটা জঘন্য কমিউনিটি, তেওঁলোকে ইক'লজিৰ কাৰণে থ্ৰেট আনিছে, তেওঁলোকে গোটেই অসমীয়া জনগোষ্ঠীৰ কাৰণে থ্ৰেট আনিছে, তেওঁলোকে সকলো ফালৰ পৰা ডিফেম কৰি থকা বা মানে এটা ডিফেম কৰি থকা হৈছে। তাকো সাংবিধানিক পজিশ্যনত থকা মানুহ কিছুমানে সেইটো কৰি আছে। আমি দেখিম যে গ্ৰাছ ৰুটৰ পৰা একেবাৰে সাংবিধানিক পজিশ্যনত থকা মানুহলৈকে কেৱল এটা কমিউনিটিক আমি যোৱা 15 বছৰ বা 10 বছৰত দেখিছোঁ কেৱল ডিফেম আৰু ডিফেম কৰি থকা হৈছে। কিছুমানৰ হয়তো তাত ভিত্তি আছে, সেইসমূহ আমি বস্তুনিষ্ঠভাৱে আলোচনা কৰিব লাগিব। কিন্তু এটা জনগোষ্ঠীক সৰ্বাত্মকভাৱে ডিফেম কৰি থকাৰ ফল সেইটো যে অনাগত দিনত ভাল নহ'ব, সেইটো আমি সকলোৱে জানো। সেইটো যে যাৰ কথা কয় জাতি মাতি ভেটি খিলঞ্জীয়া, ক'ত আনক'ত খিলঞ্জীয়া, সেইসকলৰ কাৰণেও যে বস্তুটো ভাল নহ'ব, সেইটো বাওঁপন্থী মই বাদ দিলোঁ, আনকি গণতান্ত্ৰিক ভাৱধাৰাৰ মানুহেও সেইটো কথা বুজি পায় বা বুজি পোৱাটো আমি উচিত। গতিকে তেনেকুৱা এটা জটিল সন্ধিক্ষণত, জটিল পৰিস্থিতিত মুক্ত চিন্তা আলোচনীয়ে এটা অতিথি সম্পাদকৰ এটা স্পেচিয়েল বিশেষ সংখ্যা কৰিছে। অকল বিশেষ সংখ্যাটোক বাদ দিও আমি দেখিম যে ভালেকেইটা সংখ্যাত
চৰ চাপৰি সম্পৰ্কীয় ভালেমান আলোচনা বিলোচনা প্ৰবন্ধ আৰু আনকি সৰজমিন আৰম্ভণি কালত আমি দেখিছোঁ যে মুক্ত চিন্তা দলৰ ভালেমান সদস্যই গৈ পেলাই বৰপেটা আদি অঞ্চলত সৰজমিন তদন্ত কিছুমানো কৰিছে। গতিকে এই যিটো মানে যোৱা 10-15 বছৰত ভাৰতবৰ্ষ বা অসমত আমাৰ চকুৰ প্ৰচাৰত যিবিলাক পৰিৱৰ্তন আমি দেখিলোঁ, ৰাজনৈতিক পৰিৱৰ্তনৰ হাত ধৰি হোৱা মানুহৰ দৃষ্টিভংগীৰ যিবিলাক পৰিৱৰ্তন, সামাজিক যিবিলাক পৰিৱৰ্তন, আৰু সেইসমূহ কিন্তু ভালৰ কাৰণে, বেছিভাগ ভালৰ কাৰণে হোৱা পৰিৱৰ্তন নহয়। সেই যিটো ছ'চিয়েল হাৰমনি বুলি যিটো কওঁ, তাক পদে পদে মানে যিকোনো মুহূৰ্তত মানে উলংঘা কৰিব পৰা যিবিলাক ষ্টেটমেণ্ট, যিবিলাক কথা, সেই গোটেই পৰিৱৰ্তনৰ সময়ছোৱাত মুক্ত চিন্তাৰ আলোচনীয়ে আমাক যি বাওঁপন্থী ভাৱধাৰাৰে হওক বা গণতান্ত্ৰিক প্ৰমূল্যৰে হওক যিবিলাক কথা আমাক পঢ়াৰ সুযোগ দিছে, পঢ়ুৱৈসকলক পঢ়াৰ সুযোগ দিছে, সেইটো যোৱা 10 বছৰৰ এক ধৰণৰ মই সৰ্বাত্মকভাৱে যদি মই কওঁ যে গোটেই সময়ছোৱাত মুক্ত চিন্তা নামৰ আলোচনীখনে এটা প্ৰতিৰোধৰ, ৰেজিষ্টেঞ্চৰ এটা বাগধাৰা তেওঁলোকে নিজাববীয়াকৈ তুলি ধৰিবলৈ সক্ষম হৈছে বুলি মই ক'ব খোজোঁ। যে প্ৰতিৰোধৰ, ৰেজিষ্টেঞ্চৰ বা হেৰিবিলাক কিন্তু ক্ৰমান্বয়ে আৰম্ভণি প্ৰথম 5 বছৰত দেখিম। আপোনালোকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৈছোঁ যে ভালেমান গ্ৰন্থ ওলাইছিলে যে ইণ্ডিয়া ডিচেঞ্চ, এই আমাৰ বাজপেয়ীয়ে সম্পাদনা কৰা, স্পিকিং টাইগাৰে প্ৰকাশ কৰা, বহুতে হয়তো পঢ়িছে, সেই ধৰণৰ গ্ৰন্থ ওলাইছিলে ডাঙৰ ভলিউমৰ স্পিকিং টাইগাৰৰ পৰা, ইণ্ডিয়া ডিচেঞ্চ, যে আৰম্ভণিৰ পৰাই যে আমাৰ এটা এই যে প্ৰশ্ন কৰাৰ, আপুনি যিটো কৈছে সেইটোৱে একমাত্ৰ নহয়, আমাক যে বৈদিক যুগৰ পৰা পৰম্পৰা এটা চলি আছে, তাৰ পৰা একেবাৰে আধুনিক কালৰ বা বিজেপিৰ সময়লৈকে বিভিন্নজন পণ্ডিতে লিখা বা সাংবাদিকে লিখা লেখাও তেওঁলোকে তাত প্ৰকাশ কৰিছিলে। মেজৰিটেৰিয়ান ষ্টেট বুলি এখন গ্ৰন্থ আছিলে আমাৰ, মই পাব্লিচাৰজনৰ নাম পটককৈ পাহৰিলোঁ এই মুহূৰ্তত, যে য'ত বিভিন্ন ধৰণৰ ৰচনা, যে আমাৰ মব লিঞ্চিং বা যিবিলাক গৰু সম্পৰ্কীয় যিবিলাক কথা আছিলে, গৰু সম্পৰ্কীয় যিবিলাক লিঞ্চিং হৈছিলে, তাৰ ষ্টেটিষ্টিকেল ডেটাবিলাক দিয়াকে ধৰি ভালেমান তাত ভাল একাডেমিক, বিদ্যায়তনিক, অকল গালি গালাজ কৰি পেলাই নহয়, বিদ্যায়তনিকভাৱে তেওঁলোকে এই মেজৰিটেৰিয়ান ষ্টেট নামত গ্ৰন্থখনত ৰচনা কৰিছিলে। এইখন 2017 মানত প্ৰকাশ হোৱা গ্ৰন্থ। কিন্তু লাহে লাহে দেখিব যে এইটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সেই ৰেজিষ্টেঞ্চ বা প্ৰতিৰোধৰ সেই মানে হেৰিটো, পৰম্পৰাটো বা প্ৰতিৰোধৰ সেই প্ৰক্ৰিয়াটো কিন্তু লাহে লাহে ধাৰাটো সেই ক্ৰমান্বয়ে মুজুৰা পৰি অহা আমি দেখা পাম। আৰু যেতিয়া তৃতীয়বাৰৰ কাৰণে ৰাজনৈতিক শক্তি তেওঁলোকে আহৰণ কৰিলে, তেতিয়া দেখিলোঁ যে প্ৰায় নোহোৱাৰ নিচিনা হ'ল। আৰু সেই প্ৰথমবাৰত কিছুমানে অকণমান যদি সেই ভইচ অফ ডিচেণ্ট বুলি যাক কওঁ, সেই তেনেকুৱা 2-এটা শুনিবলৈ পোৱা গৈছিল, তেতিয়া সেইখিনিও একেবাৰে চাইলেঞ্চাৰ লগাই দিলে তেওঁলোকে। গতিকে তেনেকুৱা এটা সময়ত এই যে মানে মুক্ত চিন্তাই এটা যে নিৰন্তৰভাৱে আৰম্ভণিৰ পৰা আজিলৈকে, আজিৰ তাৰিখলৈকে এটা এক ধৰণৰ প্ৰতিৰোধৰ, ৰেজিষ্টেঞ্চৰ যে এটা বাগধাৰা তেওঁলোকে নিজাববীয়াকৈ এটা সৰু দলৰ পৰা যে গঢ়ি তুলিছে, এইটো এটা ভাবোঁ যে অনাগত সময়ত, মই কৈছোঁৱে যে মূল্যায়ন কেৱল লগে লগে মূল্যায়ন কৰিবলৈ অলপ অসুবিধা হয়। আমি 40 বছৰ পিছত আমি গম পাম। যিদৰে শশী শৰ্মাদেৱৰ এখন গ্ৰন্থ আছে নহয়, আৰম্ভণিত হয়তো ওলাওঁতে মানুহে ইমান গুৰুত্ব দিয়া নাছিল যে জৰুৰীকালীন অৱস্থাত অসমীয়া মধ্যশ্ৰেণীৰ বুদ্ধিজীৱীৰ ভূমিকা। কিন্তু এতিয়া আমি উপলব্ধি কৰোঁ, আকৌ নতুনকৈ আকৌ মন কৰিব কিমান কাকতালীয় কথা, কাকতালীয় বুলি আমি ভাবোঁ, কিন্তু এতিয়া ইমাৰ্জেঞ্চি লৈ নতুনকৈ ভালেমান বিদ্যায়তনিক গ্ৰন্থই নতুনকৈ ৰচিত হ'বলৈ আৰম্ভ কৰিছে। যিবিলাক ডাঙৰ ডাঙৰ পাব্লিচাৰ আছে, খুব আন্তঃৰাষ্ট্ৰীয় পাব্লিচাৰ প্ৰকাশক আছে, তেওঁলোকে দেখিব যে এতিয়াৰ ৰাজনৈতিক মতাদৰ্শৰ লগত খাপ খোৱা ধৰণৰ ডাঙৰ ডাঙৰ গ্ৰন্থ, ডাঙৰ ডাঙৰ জীৱনীবিলাক তেওঁলোকে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। আৰু এই ধৰণৰ কোনোবাই যদি প্ৰশ্ন কৰি পেলাই, বাওঁপন্থী মতাদৰ্শটো মই বাদেই দিলোঁ, যে যিসকলে প্ৰশ্ন কৰি পেলাই বা সেই সোঁপন্থী মতাদৰ্শক যিসকলে প্ৰশ্ন কৰে, সেই ধৰণৰ গ্ৰন্থ প্ৰকাশৰ প্ৰৱণতাটো ৰাষ্ট্ৰীয় পৰ্যায়তো, আমাৰ হেৰিটো মই বাদেই দিলোঁ, ৰাষ্ট্ৰীয় পৰ্যায়তো লাহে লাহে কমি আহিছে। গতিকে এনেকুৱা এটা সময়, ইমাৰ্জেঞ্চিৰ সময়, শশী শৰ্মাৰ গ্ৰন্থখন যিদৰে আজি আমি আকৌ পঢ়িব পাৰোঁ, কাৰণ আকৌ কৈছোঁ যে লিঞ্চিং, আমাৰ ফিজিকেল লিঞ্চিংটো হ'লে আমি দেখা পাওঁ, ভাৰ্চুৱেল লিঞ্চিংটো আমি হয়তো এতিয়ালৈকে সিমান ফিল কৰা নাই। আমি যিসকল কৰ্মকৰ্তা সাহিত্যৰ ক্ষেত্ৰত আছোঁ, যিসকলৰ নামটো প্ৰকাশ হয়, তেওঁলোকক সাহিত্যকৰ্মী বুলি আমি জানো। যিসকল নেদেখোঁ, আমি যিসকলৰ কামৰ কাৰণে আমি আজি থিয় হৈ আছোঁ বা মুক্ত চিন্তাই আজি 10 বছৰ অতিক্ৰম কৰিব পাৰিছে, সেইসকলক আমি হয়তো দেখা নাপাওঁ। একেধৰণে আমি সকলোৱে এইটো কৈয়ে থাকোঁ যে ইমাৰ্জেঞ্চি এটা আছিল ঘোষিত ইমাৰ্জেঞ্চি, আৰু কেতিয়াবা এনেকুৱা হয় যে ঘোষণা নকৰাকৈও যদি ইমাৰ্জেঞ্চি সুলভ
পৰিৱেশ যদি এটা সৃষ্টি কৰা হয় তেতিয়া সুকীয়াকৈ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰাৰ বা ঘোষণা কৰাৰ কোনো প্ৰয়োজনেই নাথাকে। গতিকে হয়তো 40 বছৰ পিছত, 40 বছৰ নকওঁৱেই, 30 বছৰ পিছত সদায়তো সময় একে নাথাকে, সকলোৰে সময় একে নাথাকে, সেইটো সকলোৱে জানে, তেওঁলোকেও জানে যে তেতিয়া হয়তো মই ভাবোঁ যে এই সময়ছোৱা আজি যিকেইটা কথাৰে মই কিছু পৰিমাণে বিহংগম, কাৰণ মই লেখকৰ নাম 10 বছৰত ভালেকেইটা সংখ্যা ওলাইছে, ইচ্ছাকৃতভাৱে মই, কাৰণ বহুত লেখকৰ নাম ল'ব লাগিব, কাৰোবাৰ নাম ৰৈ গ'লে মোৰ বেয়া লাগিব। গতিকে সেই 30 বছৰ পিছত এই সময়ছোৱা যিখিনি কথা মই ক'লোঁ, এই পইণ্টকেইটাৰ উপৰিও আৰু নতুন নতুন কথাৰে মুক্ত চিন্তা বা এই ধৰণৰ মঞ্চই যোৰহাটৰ নিচিনা ঠাইত থাকি এটা ক্ষুদ্ৰ গ্ৰুপ বুলিয়ে মই কওঁ, আৰু কামবিলাক, ভাল কামবিলাক কিন্তু সৰু গ্ৰুপৰ পৰাই হয়। ডাঙৰ মঞ্চ হ'লে কিন্তু কাম কৰিবলৈ কেতিয়াবা অলপ অসুবিধা হয়। 30 বছৰ পিছত মুক্ত চিন্তা ইয়াতকৈ আৰু উজ্জ্বল ৰূপত ভাবোঁ যে উজ্বলি উঠিব, আৰু উত্তৰ পুৰুষে দেখিব যে যি সময়ত মানুহে গণতান্ত্ৰিক কথা, বাওঁপন্থী মই বাদ দিলোঁ, আকৌ কৈছোঁ, মই সচেতনভাৱে ব্যৱহাৰ কৰিছোঁ, গণতান্ত্ৰিক কথা ক'বলৈও ভয় কৰিছিলে বা ভয়ৰ বাতাবৰণ সৃষ্টি কৰা হৈছিলে বিভিন্ন ধৰণৰ, মানে সেইটো ৰাষ্ট্ৰৰ প্ৰত্যক্ষ পৰোক্ষ বা বেলেগ বেলেগ পৰিৱেশৰ ফালৰ পৰা। সেই সময়ত মুক্ত অসমত এখন আলোচনী প্ৰকাশ হৈ আছিল বা আছে। মই আশা কৰিছোঁ যে 30 বছৰলৈকে, 40 বছৰলৈকে এখন ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব, যে যি সময়ত তেওঁলোকে সেই গোটেই প্ৰতিষ্ঠান বিৰোধী চৌপাশৰ, ইমাৰ্জেঞ্চি সময়ততো বহুত মানুহ মানে প্ৰশ্ন কৰি পেলাই ওলাই আহিছিল, ৰাষ্ট্ৰবিৰোধী বহুত মানুহ ওলাই আহিছিল। এতিয়া কিন্তু বহুত মানুহ কিন্তু ওলাই অহা নাই, সেইটো এটা কিন্তু ছিগনিফিকেণ্ট বা চকুত লগা পৰিৱৰ্তন। গতিকে 40 বা 30 বছৰ পিছত যে এই আলোচনীখনৰ তাৎপৰ্যটো আৰু অধিক উজ্জ্বল ৰূপত আমাৰ উত্তৰ পুৰুষে বা হয়তো আমিও আৰু উপলব্ধি কৰিব পাৰিম। মই এইখিনিকে কৈ মোৰ গোটেইখিনি সংখ্যা পঢ়িব পৰাহেঁতেন বা আৰু অলপ দীঘলকৈ ক'ব পৰাহেঁতেন মোৰ আৰু ভাল লাগিল হয়, কিন্তু এতিয়া যিহেতু মই অলৰেডি মোক যিমান সময় দিছিল তাতকৈ বোধকৰোঁ মই কেইমিনিটমান বেছিকৈ ল'লোঁ, যে এইখিনি কথা কৈ মোৰ যদি কিবা বঢ়া টুটা হৈছে আপোনালোকে শুধৰাই ল'ব। মই পুনৰ মুক্ত চিন্তা দলৰ কেইগৰাকী ব্যক্তিকে, বিশেষকৈ কৌশিক দাস, বৰ্ণালী বৰুৱা দাস, তুনুজ্যোতি গগৈ প্ৰমুখ্যে সকলোকে, সম্পাদনাৰ লগত জড়িত ব্যক্তি, তাৰ অন্তৰালৰ যিসমূহ কাৰিকৰী কাম কৰা যিসকল ব্যক্তি আছে, লগতে লেখক যিসকল আছে, আৰু পঢ়ুৱৈ, আমি পঢ়ুৱৈ থাকিলেহে কিন্তু আলোচনী আৰু লেখকৰ কিন্তু মৰ্যাদাটো থাকিব। গতিকে আমি যদি পঢ়ুৱৈ আৰু বেছি সৃষ্টি কৰিব পাৰোঁ, ডিজিটেলতো একো আমি পইচা পাতি দি পঢ়িব নালাগে। গতিকে আমি সকলোৱে এইটো এটা অন্ততঃ বাৰ্তা দিব লাগে যে আমি যাতে অধিক মানুহে আলোচনীখন পঢ়োঁ। গতিকে এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ।